Hello viewers, once again this is Sahil for KG and Royal. আৰু আজি মই দেখুৱাই আছোঁ আপোনালোকক চাইনিজ সোফা যেটো আমি বেংগল সোফা বুলি কওঁ তাকে আমি হ্যান্ডেলটো অকমান বেলেগ কৰিছো শেপটো দেখিছে ভিউয়াৰ্স পিউৰ তিতা চাপত বনাইছো আমি এটো আমি আৰু 1.5 ইঞ্চি কাঠতে বনোৱা আছে ফাইনাল পলিশ হোৱা নাই জাস্ট শাইনিং বাকি আছে আৰু যেটো আমি কাপোৰ লগাইছো এটো সুইফট কাপোৰ লগাইছো আমি বহুত ধুনিয়া কাপোৰ হয় এটো দেখিছে ভিউয়ার্স বহুত ধুনিয়া কালার কম্বিনেশন আপোনাৰ 50 to 70 80 কালার আমাৰ তাতে अवेलेबल আছে আপোনালোকৰ নিজৰ অনুযায়ী নিজৰ হিচাপত পছন্দ কৰি আপোনালোকে কাপোৰ লগাব পাৰিব আৰু কালাৰৰো আমাৰ 3টা 4টা কালাৰ হয় কালাৰও আপোনালোকৰ নিজৰ হিচাপত আপোনালোকে বনাই ল'ব পাৰিব কৰিব পাৰিব যি হিচাপত কালাৰ লাগে আমি হেতু হিচাপতে কালাৰ কৰি দিম মেলামাইন লাগিলে মেলামাইন কৰি দিম কফি লাগিলে কফি কৰি দিম ব্ল্যাক লাগিলে ব্ল্যাক কৰি দিম যেটো হিচাপত লাগে আমি হেতু হিচাপতে আমি কৰি দিব পাৰিম তো ভিউয়ার্স কেজি এন্ড রয়্যাল চ্যানেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব ফাৰ্নিচাৰ ৰিলেটেড কিবা জানিবলৈ হলে বা যিকোনো ফাৰ্নিচাৰ লাগিলে সদায় মনত ৰাখিব কেজি এন্ড ৰয়্যাল আৰু কেটামান আমাৰ কম দামৰ বহুতে কৈ আছিল ভিউয়ার্সে আমাক মেছেজও কৰিছে যে কম দামৰ হেড বক্স নেদেখুৱাই তো আমি কম দামৰ হেড বক্স দেখুৱাইছো ইয়া আমাৰ 20000 ৰ পৰা হ'ব তিতা চাপৰ হয় ইয়া পিউৰ তিতা চাপত আছে হেড বক্স হয় অনলি জাস্ট অনলি হেড বক্স হয় 20000 ৰ পৰা স্টাৰ্টিং হৈ যাব এটো ইয়াতকৈ কম দামৰো আছে কিন্তু আমি হেয়া নাৰাখো মই ডিফাৰেন্স এটা দেখুৱাইছো আমাৰ পিছফালে প্লাইটো আমাৰ 12 mm লগোৱা থাকে সদায় পিছফালে আমাৰ যেটো প্লাই থাকে এটো আমাৰ 12 mm লগোৱা থাকে কিন্তু ৰেডিমেড দিবোৰ আছে হেবোৰ আপোনাৰ 3 mm ৰ পৰা 4 mm হে লগোৱা থাকে প্লাস থিকনেস যেটো কাঠৰ থাকে মই এগেইন কৈছো ভিউয়ার্স ঢেকাজুলিত কেতিয়াবা মাল কিনিব হলে সদায় লক্ষ্য কৰিব যে কাঠৰ থিকনেসটো কিমান আছে আপোনাৰ 1 ইঞ্চি আছে নে নাই আমাৰ ফুল 1 ইঞ্চি সাইজৰ কাঠ হয় ভিউয়ার্স দেখিছে 1 ইঞ্চি সাইজৰ কাঠ হয় 1 ইঞ্চি আৰু যিবোৰ আমি পাল্লা বনাও হেবোৰ আমি 1.5 ইঞ্চিৰ পৰা বনাও যিবোৰ পাল্লা বনাও হেবোৰ আমি 1.5 ইঞ্চিৰ পৰা বনাও পুৰা ব্যাক সাইডও দেখিছে ভিউয়ার্স 1 ইঞ্চিৰে আছে আমাৰ তো এটি কৈছো ভিউয়ার্স যে ঢেকাজুলিত কিবা যদি ফাৰ্নিচাৰ লাগে সদায় মনত ৰাখিব কেজি এন্ড ৰয়্যাল এবাৰ ভিজিট কৰি ল'ব 15000 16000 18000 ৰ পৰা আমাৰ তাত বক্স স্টাৰ্ট হৈ যায় এগেইন মই কৈছো 15000 ৰ পৰা আমাৰ তাত বক্স স্টাৰ্ট হৈ যায় কে ৰেডিমেড হ'ব মই আপোনালোকক পৰৱৰ্তী ভিডিওটো দেখুৱাম যে হেবোৰ কেনেকুৱা থাকে তো আগতো হয়তো মই দেখুৱাইছিলো তথাপি মই আপোনালোকক নেক্সট ভিডিওত দেখুৱাম যে ৰেডিমেড আৰু কেজি এন্ড ৰয়্যালৰ কি ডিফাৰেন্স থাকে ইয়াৰো কালাৰ আমাৰ 3টা 4টা কালাৰত अवेलेबल আছে আমাৰ এগেইন মই কৈছো 3টা 4টা কালাৰ अवेलेबल আছে এতিয়া আমাৰ তাত আৰু আমাৰ নতুনকৈ কেটামান প্ৰডাক্ট বনাইছিলো ভিউয়ার্স মই তাকো দেখুৱাই আছো সিদিনাখন কাস্টমাৰ এজনে অৰ্ডাৰ দি গৈছিল আমাক আলনা এটা তলত ফুল বক্স লাগে ভিউয়ার্স দেখিছে আমাৰ এটো আলনা চাই গৈছিলে তেওঁ এটো আলনা চাইছিলে তলত হাফ বক্স ফুল নহয় এটো আমাৰ সৰু সিঙ্গেল বক্স এটা আছে অনলি ইয়াতে বাকি জায়গাখিনি খালি আছিল তাৰ পৰা তেওঁক আমি অৰ্ডাৰ দিছিলে তেওঁক আমি বনাই দিছো ইয়া আৰু তলত আমি ফুল বক্স কৰি দিছো ভিউয়ার্স দেখিছে তলত ফুল বক্স আছে মই ক্যামেৰা অকন হেৰি কৰি দিছো চাক ভিউয়ার্স দেখিছে ভিউয়ার্স তলত আমি ফুল বক্স লগাই দিছো এটা আমি গ্লাস কৰিম তলত ফাইনাল ফিনিশিং হোৱাৰ পিছত আমি গ্লাস লগাম ভিউয়ার্স এটো 6000 7000 ৰ পৰা স্টাৰ্টিং হৈ যায় আলনাবিলাক 6000 7000 ৰ পৰা স্টাৰ্টিং হৈ যায় ভিউয়ার্স তো এগেইন কৈছো ভিউয়ার্স চ্যানেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব কেজি এন্ড ৰয়্যাল আৰু ফাৰ্নিচাৰ ৰিলেটেড কিবা জানিবলৈ হলে বা কিবা ফাৰ্নিচাৰ লাগিলে সদায় মন ৰাখিব কেজি এন্ড ৰয়্যাল তো সব কৈছো ভালকৈ থাকিব নিজৰ যত্ন ল'ব টেক কেয়াৰ হেভ এ গ্ৰেট ডে গড ব্লেছ অল